সমশ্ৰোতাকে ৰঙালী বিহুৰ উলগ জনাই আৰম্ভ কৰিছো আজিৰ বিশেষ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমাৰ মাজত অতিথি হিচাপে ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট ঢোলৰ ওজা শিশুৰাম বৰা। আমি তেখেতৰ লগত কিছু কথা পাতিম, তেখেতৰ ঢোল বাদন আপোনালোকলৈ আগবঢ়াম। আমি এতিয়া অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়িছো। শিশুৰাম বৰাদেৱ, আপোনাক আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম, লগতে ৰঙালী বিহুৰ ওলগ জনাইছো। নমস্কাৰ। আজি সকলো অসমবাসী ৰাইজলৈ মই সেৱা আগবঢ়াইছো। আমি কোৱা শুনিছিলোঁ, বাৰু দেখিছিলোঁ মই এই মঘাই ওজা দেউ, ৰং ওজা, ডোমাই ওজা, বনচুম ওজা, মেথুন ওজা, 5জন ঢুলীয়া অসমত আছিলে। সেই 5জনৰ 5টা গুণ আছিলে। গুণকেইটা কি কি? মঘাই ওজাৰ, ৰং ওজাৰ ৰগৰ, ডুমাই ওজাৰ চাপৰ, বনচুমৰ মাত, মঘাই ওজা ঘাট, মেথুন ওজা ভেলেকি আছিলে। হয়, আজিৰ অনুষ্ঠানত আমি আপোনাৰ লগত কিছু কথা পাতিম আৰু আপোনাৰ ঢোল বাদ্যৰ যি আপুনি চৰ্চা কৰি আছে সেই বিষয়েও আমি জানিবলৈ চেষ্টা কৰিম, লগতে ঢোলৰ চাপৰো শুনিম। হয়, আপুনি কেতিয়াৰ পৰা ঢোল বাদ্য চৰ্চাৰ লগত জড়িত হৈ আছে? কেতিয়াৰ পৰা আচলতে সাধনা কৰি আছে? মই ঢোল বাদ্য খুব সৰুৰ পৰা চৰ্চা কৰা। মই ঢোল কিনিব নোৱাৰোঁ, তেতিয়া আমাৰ দেউতা ঢুকাল, দেউতা নাই, মই মানে অকল মায়ে মই এই যাৰ তাৰ ঢোলত তেওঁকে মৰিয়াই খুটিয়াই মই ঢোলটো খুব ভাল পাওঁ। সকলোৰ লগতে ফুৰি পেলানি মই য'তেই দেখোঁ মই সেই কথাটো মানে মোৰ মনত ৰয়, মই বজাব পাৰোঁ। তাৰপৰা মোক খুব মৰম কৰিছিলে ওজাসকলে। তেতিয়া এই মঘাই ওজা পাইছিলোঁ এবাৰ হেৰিয়াত, আমাৰ গাঁৱৰ ওচৰতে। মই 3খন বিয়াত তেখেতৰ লগত ঢোল বজাই পালোঁ, মোক লৈ যাবলৈ লৈছিলে। হয়, তেখেতৰ সান্নিধ্য আপুনি লাভ কৰিছে। তাৰপৰা মই বোলো সেই দাদু মই যাবগৈ নোৱাৰোঁ নহয়, মোৰ মা অকলশৰীয়া হ'ব নহয়, মই আমাৰ দেউতা নাই, গতিকে মোৰ লগত গৰুহাল আছিলে, সেই গৰুহাল মই মুঠেকৈ এৰিব নোৱাৰোঁ। সেই নাঙলটোত বাওঁ, হাল বাওঁ। তাৰপৰা হয়নে তই যাব পৰা হ'লে ভাল হৈছিলে পাই, তো বস্তুটো ভালেই হৈছিলে। মই এতিয়া নোৱাৰিলে কি কৰিম। আৰু আপুনি ক'ত শিকিছিলে? মই ঢোল ওচৰতে শিকিছিলোঁ। মই য'তেই দেখোঁ ত'তে মই শিকোৱে, চবৰে ল'লোঁ। চব ওজাসকলৰ ঢোলৰ চাপৰ মোৰ লগত আছে। ডাঙৰ ডাঙৰ যিসকল ওজা আছিলে নাম কৰা ওজা। আমাৰ ওচৰতে গেঠাই ওজা, বিনোধৰ চুতীয়া বুলি আছিলে ককাইদেউ, তেওঁ এম ই স্কুলৰ হেডমাষ্টাৰ আছিলে। সেইজনে একদম পুৰা গাত লাগি শিকাইছিলে। সেইজনে 2জন গুৰু। তাৰপৰা বাকী আৰু ওচৰত ঢেৰ অসংখ্য ঢুলীয়া, য'লৈকে যাওঁ মই ত'তে হেৰি কৰোঁ। হয়, আপুনি যিহেতু ঢেকীয়াজুলিত থাকে, গতিকে সেই অঞ্চলত সাংস্কৃতিক এটা পৰিৱেশ থাকেই, আৰু সেই সকল ব্যক্তিৰ পৰাও আপুনি সান্নিধ্য লাভ কৰিছিলে, সেইসকল ব্যক্তিৰ পৰাও আপুনি শিকিছিলে। মই সেই 2জনৰ কথা কৈছোঁ আপোনাক। এই যে বিনোধৰ চুতীয়া, গেঠাই ওজা, তাৰপৰা আকৌ ৰং ওজাই লৈ যায়, ৰঙৰ ওচৰতো লৈছিলোঁ। হয়, এই বিষয়ে জানিব পাৰি ভাল লাগিলে। তাৰপৰা বিয়া খাবলৈ লৈ যায়, তাত বজাবলৈ মোকে দি দিয়ে, মই বজাওঁ। মই ঢোলটো খুব ভাল পাওঁ, ইমান ভাল পাওঁ, মই এসাঁজ নেখালেও থাকিব পাৰোঁ। ঢোলটো আপোনাৰ মানে আপোনতকৈও আপোন বুলিব পাৰি। আৰু আপুনি বহু বছৰ ধৰি ঢোল বাদ্য চৰ্চা কৰি আছে, আৰু বৰ্তমান সময়ত আপুনি শিশুসকলক প্ৰশিক্ষণো দিছে, সেই বিষয়ে জানিব বিচাৰিছোঁ। সেই বিষয়ে শিশু বহুত ল'ৰা শিক্ষা দিয়া হ'ল, মানে ভেকুলী পোনাৰ নিচিনা হৈ আছে। যেনি পাই তেনে মই কৈছোঁ নহয়, মই লালুকি পোৱালি গোটেই হ'ল। বহুত ল'ৰা আছে। মই এই বহুত ঠাইত মানে কৰ্মশালা পাতি পেলানি মাতে, যাওঁ। এই লিচুবাৰী জাতীয় বিদ্যালয়ত আছিলে এসোপা ল'ৰা। তাৰপৰা বাকী মোৰ পালি গঙাধৰ গগৈ, ৰাজেন বৰা, এইটো নিজৰ ল'ৰা। তাৰপৰা এই অজিত বৰা বুলি এটা আছিলে, আৰু অৰুণ বৰদলৈ, মানস প্ৰতিম বৰা, মানে বিভিন্নজনক প্ৰশিক্ষণ দি আহিছে আপুনি। এই মই বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, সেয়ে নহয় মই ঢোলে, তালে, পেঁপা, সকলো চৰ্চা কৰোঁ, নেগেৰা চবতে চৰ্চা কৰোঁ। আৰু সেই বস্তুখিনি মই নিজেই তৈয়াৰ কৰা। ঢোল মোৰ নিজৰ তৈয়াৰ, মই নিজেই কাটো, মই বিকো, 2 পইচা লওঁ। তাৰপৰা টোকাৰি বজাওঁ, বীণ বজাওঁ, বাঁহী বজাইছিলোঁ, পেঁপা বজাওঁ, খোলো বজাইছিলোঁ। হয়, এই বিষয়ে জানিব পাৰি ভাল লাগিলে। যিহেতু এতিয়া বিহুৰ সময়, বৰ্তমান সময়ত যি ঢোল বাদ্যৰ চৰ্চা হৈ আছে, যিসকলে ঢোল শিকি আছে, বৰ্তমান সময়ত যিবোৰ ঢোলৰ চেও বা চাপৰ, আৰু আপোনালোকে যেতিয়া শিকিছিলে সেই তাহানিৰ দিনৰ ঢোলৰ চাপৰৰ মাজত বা চেওৰ মাজত কিছুমান পাৰ্থক্য থাকিব পাৰে, সেই বিষয়ে আপুনি কি ক'ব বিচাৰিব? সেই বিষয়ে অতীতৰ যিটো ঢোলৰ চাপৰ চেও আছিলে, সেইখিনি শুদ্ধ চাপৰ। এতিয়া আজিকালি নাচ বাগবোৰ বহুত বেলেগ হৈ গ'ল। আমাৰ ঢোলৰ চাপৰ আছিলে একদম মানে শব্দ একো তাহাঁত বৰ সাংঘাতিক। এতিয়া ঢোলটো এদিন বাদেই, প্ৰথমৰ চাপৰটো খৰা চেও, ঘেনা খিতাকি গেন্দাও, ডাউতি ধুমুতি ডাউতি ধুমুতি ডাও ডাও, ধুৰু ধুৰু ডাও ডাও, টিঘেন খিতাকি গেন্দাও, ডাউতি ধুমুতি ডাও ডাও, ধুৰু ধুৰু ডাও ডাও, টিঘেন খিতাকি গেন্দা কি ঘেন, ঘেন ডাও খিটি ঘেনি টিঘেন ডাকি ঘেন,
ঘেন তাকি টিঘেন দাও দাও টি ধুমুটি দাও তাকি ঘেনি টিঘেন দাও দাও টি ধুমুটি দাও তাকি ঘেনি তাকি টিঘেনি টিঘেন দাও দাও টি ধুমুটি দাও টি ধুমুটি দাও টি ধুমুটি দাও ধুৰ দাও টি ধুমুটি দাও দাস তাকি ঘেনি টিঘেন দাও ঘেন খিত এনেকুৱা আছিলে। এইবোৰ আমাৰ ৰং ওজাহঁতে মাৰে, মুগাই ওজাহঁতে মাৰে। হয়, এইখিনিতে আমি আজিৰ অনুষ্ঠানত আপোনাৰ পৰা এটি ঢোলৰ চেও শুনিব বিচাৰিছোঁ। কি শুনাব? আজি অসমবাসী ৰাইজৰ শ্ৰদ্ধা আগবঢ়াই এই নতুন বছৰৰ বিহু শুভেচ্ছা আমি আগবঢ়াইছোঁ এচাপৰ ঢোল চাপৰে। প্ৰথমতে মই এটা ঘাট মাৰি যাম। গোম গেমা গেমা গমা গেমা ঐ তেজ তেলেংগনা খিটিটি খিটা গোম গেৰি 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 গেইৰা চ চৰ চ চৰ চা। আকৌ কৈছে ডাখো তিতা তিনি টিখুৰ দাওঁ ঢেই ধগা তাক ধগা ঘেৰ খেটা খেৰ খেটা খেৰ খেটা খেত ঘেৰ খেটা খেৰ খেটা খেৰ খেটা খেত উগ্ৰাও টিটিকিটি তাও উগ্ৰাও টিটিকিটি তাও ঢেই টিটিকিটি তাও তাঘেই টিটিকিটি তাও ঢেকেটি ঢেকৰা তিনি খিটি ঢেকেটি ঢেকৰা তিন ঘিনাক তিনি তিনি খিটাক তিনি তিনি টিকুৰ টিকুৰ দাওঁ ঘেনি ঘেনা খিটি ঘেনি ঘেনাও খিটি খিটাওঁ ৰেন টিঘেন দিন থাক ঢেই। শুনক ঢোলৰ ঘাট গোম গামা 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 গমা গমা তেজ তেলেংগনা খিটিটি খিটা গোম গেৰি 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 গেইৰা চ চৰ চ চৰ চা। মাকাৰে কৰি দিমে কেনে কৰি ঐ ঘাটে নকৰে পাহেৰা যমুনা গৈ আছে হৃদয়। বিহুৰ ৰীতি নীতি বা পৰম্পৰাত নতুনত্বৰ প্ৰভাৱ পৰিছে, আধুনিকতাৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। তাত ক'ৰবাত পুৰণি ৰীতি নীতিসমূহৰ পৰিৱৰ্তন হৈছে নেকি? আপুনি কি বুলি ভাবে? আৰু যিসকলে বৰ্তমান সময়ত ঢোল বাদ্যৰ চৰ্চা কৰি আছে, গতিকে নতুনক আপুনি কি ক'ব বিচাৰিব? নতুনক আমি আদৰিছোঁ। এই নতুন মানে পুৰণা যিখিনি অতীতৰ পৰম্পৰা সেইখিনিক লগত লৈ কৰিব লাগে, সকলোটি ভাল হয়, তেতিয়া মানে ভালেই হ'ব। এতিয়া আজিকালি এইটো মানে নতুন দিনেই আৰু হয়, ভাল হৈছে। নতুনো থাকিব লাগিব, পুৰণাও থাকিব লাগিব। মানে পুৰণি শিপাডালটো এৰিব নোৱাৰিব। পুৰণিক লগত লৈহে নতুন। পুৰণিটো বাদ দিব নালাগে দেই। এই আধুনিকৰ প্ৰভাৱ পৰিছে, পৰক, ভাল হৈছে, খুব ধুনীয়া পাইছোঁ। আমি আশীৰ্বাদ কৰিছোঁ উঠি অহা যুৱকসকলক এই পুৰণিখিনি লগত ল'ব লাগে। অলপমান এই জনা হেৰি মানুহৰ ওচৰত গৈ পেলাই যদি অকণমান লৈ পেলানি ভালকৈ গাই এই পদ পয়াবোৰ, এই পদবোৰ এতিয়া বিহু পদ, এই অতীতত যিবোৰ পদ কীৰ্তনৰ গায়, অকণমান শুনাব পাৰিব নেকি? গোবিন্দ 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 ৰাম হৰিয়ে
প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন হৰিয়ে গোবিন্দ 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 ৰাম হৰিয়ে হৰবয় অৱতাৰয়কা ৰুণ নাৰায়ণ হৰিয়ে হয় এতিয়া মই এটা যোজনা গাম দেই হয় হয় অতীজৰ পুৰণা হয় এচতে গৈ গৈ পালেহি ঐ বহাগে ই ফুলিলে ভেবেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে বহাগৰ বিহুৰে কথা হয় এইখিনিতে আমি পুৰণি বিহু নাম আপোনাৰ পৰা শুনিব বিচাৰিছোঁ ঐ তোলে চাই ডাঙৰি বান্ধো ৰাঙলী গৰা চপাই বান্ধি যাওঁ নাও কেঁচা কলে কাটি দেৱী পূজা কৰোঁ গৈ তোকনো কেনে কৈ পাওঁ ঐ মোৰ শুন শুনাই ঐ কি কথা কৰিলোঁ এইখিনিতে আমি আপুনি শিকা বা আপুনি যি চৰ্চা কৰি আছে সেই পুৰণি ঢোলৰ কেইটামান চাপৰ শুনিব বিচাৰিছোঁ কি শুনাব আপুনি ঢুলীয়া বতাহ হাতখন মই আপোনালোকক শুনাই যাম শুন শুন সৰ্বজনই আমাৰো বচন ঢুলীয়া বতাহ হাতখনি শুন সৰ্বজন ঐ স্বৰ্গতে আছিলে স্বৰ্গী জানো ৰাজা পৃথিৱীতে আছিলে ঐ কেঁকুৰাজে দোলা ঐ উৰি গ'লে বতাহ চৰাই দীঘে দিলে ৰাও তাকে দেখি নৰসকলে ঢোলতে বজা ৰাজাও আছিল সিংহাসনত মন্ত্ৰী আছিল পাতত পোনে পোনে লগাই দিলে ঢুলীয়া বতাহ হাতত ঢুলীয়া বতাহ চৰাইটোৱে কি বুলি কৈছিলে Khito 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 dong Khito Khito dong Khito Ding Khito Uri যাওঁ
উৰি যাওঁ উৰি যাওঁ বতাহ উৰি যাওঁ বতাহ উৰি উৰি যাওঁ বতাহ উৰি উৰি যাওঁ বতাহ উৰি গ'ল বতাহ উৰি গ'ল বতাহ উৰি গ'ল বতাহ মলয়া পালেগে বতাহ মলয়া পালেগে বতাহ মলয়াতে ঘূৰিছে বতাহ মলয়াতে ঘূৰিছে বতাহ ধুলীয়া বতাহ নামি যাওঁ নামি যাওঁ নামি যাওঁ নামিলোঁ বতাহ নামিলোঁ বতাহ নামিলোঁ বতাহ উৰিলে ক বতাহ নামি যাওঁ বতাহ নামি যাওঁ বতাহ নামিলোঁ বতাহ নামিলোঁ বতাহ নামিলোঁ নামিলোঁ বতাহ নামিলোঁ নামিলোঁ বতাহ ধূলিত ঘূলি মাৰিলে বতাহ ধূলিত ঘূলি মাৰিলে বতাহ ধূলিত ঘূলি মাৰিলে বতাহ ভূমিতে পৰিলে বতাহ ধুলীয়া বতাহ ধূলি বালি ল'লে বতাহ ধূলি বালি ল'লে বতাহ ঘন চিৰিকা ঘন চিৰিকা মতা ঘন চিৰিকা ঘন চিৰিকৌ চিৰিক ৰেচেক চেক তাগুম গুম তহঁতনো কোন তহঁতনো কোন তিতা বতাহ চাইটো কৈছে বোলে ৰেণ্টা কেটা মই মতা ধুলীয়া বতাহ ধূলি মুঠি লৈ যাওঁ বালি মুঠি থৈ যাওঁ ধূলি মুঠি লৈ যাওঁ বালি মুঠি থৈ যাওঁ ক'ত থম ধূলি মুঠি ক'ত থম বালি মুঠি তাতে থচোন ধূলি মুঠি তাতে থচোন বালি মুঠি তাতে থচোন ধূলি মুঠি তাতে থচোন বালি মুঠি হয় আমি কথা পাতি আছোঁ আৰু আপোনাৰ ঢোলৰ চেও শুনি আছোঁ বিহুৰ বতৰ আমি আশা কৰিছোঁ যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠানটি শুনি আছে তেওঁলোকৰো ভাল লাগিছে এইখিনিতে আপুনি আৰু কি শুনাব এতিয়া অকণমান মই লুহুৰি বতাহ হাতখন বন্ধাই শুনাই যাম শুনিও সৰ্বজনয় আমাৰে বচন এই লুহুৰি বতাহ খাট খনি শুন হিমালয় পৰ্বত কাণত আছিল অন্ত ঘূলি তাতে পৰি লুহুৰি বতাই মাৰিছিলে লুহুৰি বতাহ হাতখন বজাই শুনাম লুহুৰি খিটিন ডাওঁ ডাওঁ লুহুৰি খিটিন ডাওঁ ডাওঁ লুহুৰি লুহুৰা খিটিন ডাওঁ লুহুৰি খিটিন ডাওঁ ডাওঁ
এইখিনিতে মই আপোনাৰ পৰা ঢোলৰ কিছুমান চাপৰৰ বিষয়ে জানিব বিচাৰিছোঁ। ঢোলৰ অসংখ্য চাপৰ, হয়, মিচিং চাপৰ, বুঢ়া চাপৰ, কছাৰী চাপৰ, দীঘলীয়া চাপৰ, চেও, খৰা চেও, এইবিলাক বহুত চেও, দীঘলীয়া চেওটো আমি এনেকৈ মাৰিছিলোঁ দেই, তুমি এইটো অকণমান দীঘলীয়া হ'ব দেই, এইটো কওঁ বাৰু। ৰিঘেন খিতা খিটিন ডাওঁ, ৰিঘেন খিতা খিটিন ডাওঁ, ডাওঁ ধৰু ডাওঁ ধুমুতি ডাওঁ, ডাওঁ ধৰু ডাওঁ ধুমুতি ডাওঁ, তাক ৰেনি টিঘেনি টাওঁ, তাক ঘেনি টাওঁ, তাক ঘেনি টাওঁ, তাক ঘেনি টাওঁ, টিঘেনিটা গুডু ঘেনা ৰিঘেনি টিঘেনি টাওঁ, টিঘেনিটা গুডু ঘেনা ৰিঘেনি টিঘেনি টাওঁ, টিঘেনিটা গুডু ঘেনা ৰিঘেনি টিঘেনি টাওঁ, টিঘেন ডাওঁ ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুৰু ডাওঁ ধুমুতি ডাওঁ ধুৰু ডাওঁ ধুমুতি ডাওঁ ধুৰু ডাওঁ ধুমুতি ডাওঁ ধুৰু ঘনা গুগু দুগেন ডাওঁ ধুমুতি ডাওঁ কেটা গুগু দুগেন ডাওঁ ধুমুতি ডাওঁ ঘনা গুগু দুগেন ডাওঁ ধুমুতি ডাওঁ খিতা গুগু দুগেন ডাওঁ ধুমুতি ডাওঁ ঘেনা গুগু দুগেন ডাওঁ খিতা গুগু দুগেন ডাওঁ ঘেন ডাওঁ ও ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ইফ্লাও কি তাকি ঘেনা গুডু ঘেনা কি টাওঁ ধুমুতি ডাওঁ ইফ্লাও কি তাকি ঘেনা গুডু ঘেনা কি টাওঁ ধুমুতি ডাওঁ ইফ্লাও কি তাকি ঘেনা গুডু ঘেনা কি টাওঁ গুডু ঘেনা কি টাওঁ গুডু ঘেনা কি টাওঁ ৰেন ঘেনা কি টাওঁ গুডু ঘেনা কি টাওঁ ৰেন ঘেনা কি টাওঁ গুডু ঘেনা কি টাওঁ ৰেন ঘেনা কি টাওঁ গুডু ঘেনা কি টাওঁ ঘেন্দাও খিটি ঘেন্দাও খিটি ঘেন্দাও খিটি ঘেন্দাও খিটি ঘেন্দাও খিটি ঘেন্দাও খিটি ঘেনি খিটি ঘেনি টাওঁ টিঘেন ডাওঁ ঘেন খিটি ঘেনি টাওঁ ঘেনি টাওঁ টিঘেন ডাওঁ ঘেন ঘেনা গুগু দুঘেন ডাওঁ ধুৰু ডাওঁ খিতা গুগু দুঘেন ডাওঁ ধুৰু ডাওঁ ঘেনা গুগু দুঘেন ডাওঁ ধুৰু ডাওঁ খিতা গুগু দুঘেন ডাওঁ ধুৰু ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুম টুন ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধেন টুন ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধেন টুন ডাওঁ ধুমুতি ডাওঁ ধুমুতি ডাওঁ ধেন টুন ডাওঁ ধুমুতি ডাওঁ ধুৰু ডাওঁ ধুমুতি ডাওঁ ধুৰু ডাওঁ খিতা টিঘেন ডাওঁ ঘেনি ঘিঘেন ডাওঁ টিঘেনি টিঘেন ডাকি ঘেন ডাওঁ খিটি ঘেনি টিঘেন ডাকি ঘেন ডাকি টিঘেন ডাওঁ ধুমুতি ডাওঁ তাকি ঘেনি টিঘেন ডাওঁ ধুমুতি ডাওঁ তাকি ঘেনি তাকি টিঘেনি টিঘেন ডাওঁ ঘেন ধুৰু ডাওঁ ধুমুতি ডাওঁ তাক ঘেনা খিটি ঘেন ডাওঁ ধুমুতি ডাওঁ ঘেনাও ধুৰু ডাওঁ ঘেনি তাকি টিঘেনি তাকি টিঘেন ডাকি ঘেন ধুমুতি ডাওঁ ধুমুতি ডাওঁ দাস তাকে ঘেনি টিঘেন ডাওঁ ঘেন। হয়, ইমান এটা দীঘলীয়া চেৱা আপুনি আমাক শুনালে, আপোনাৰ ইমানখিনি মুখস্থ আছে এতিয়াও, আপোনাৰ মনত আছে, সঁচাকৈ ভাল লাগিছে। থাকি গৈছে দুটা এটা। হয়, আৰু ইমান এটা দীঘলীয়া চেৱা আপুনি মনত ৰাখিছে, সেইটো খুব ডাঙৰ কথা। এই বয়সত আচলতে তাৰ চৰ্চা কৰাটোও ডাঙৰ কথা। আপোনাৰ হাতত আমি এটা পেঁপাও দেখিছোঁ, যিহেতু আমি ঢোল বাদন শুনিলোঁ, এইখিনিতে আপোনাৰ হাতত এটা পেঁপা আছে, গতিকে পেঁপাটোৱে কিবা ক'ব বিচাৰিব নেকি বাৰু? আমি শুনিব বিচাৰিম। অকণমান বুজাই দেখোঁ। হয়, পেঁপাটো কি বুলি কয়? হয় দেই, টি টং তেলে টিঅ টং টি টং তেলে টিঅ টং টি টং তেলে টিঅ টং টি টং তেলে টিঅ টন তেলে টি তেলে লেলে টিঅ টন তেলে টি তেলে লেলে টিঅ টং তেলে টং টন তেলে টি তেলে টি 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 ট লে ট
তেলেলেলে এলেটি অহলেটি তেলেলেটি অহলেটি টি তেলেলেটি হেটি অহলে তেলেতে টংকিত শিশুৰাম বৰাদেৱ, আপোনাৰ লগত আমি বহুখিনি কথাই আলোচনা কৰিলোঁ। আজিৰ বিশেষ অনুষ্ঠানটিত আপুনি এনেদৰে অংশগ্ৰহণ কৰিলে, বিহুৰ বতৰত আপোনাৰ মনৰ কথা আমাক জনালে, আপোনাৰ ঢোল-বাদন আমি শুনিলোঁ, সঁচাকৈ ভাল লাগিলে। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপুনি সদায় ভালে থাকক। আৰু আপুনি যেনেদৰে ঢোল-বাদ্যৰ চৰ্চা কৰি আছে, সাধনা কৰি আছে, সেয়া অব্যাহত ৰাখক। আজিৰ অনুষ্ঠানটিত আপুনি এনেদৰে অংশগ্ৰহণ কৰিলে আপোনালৈ আকাশবাণীৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ অনুষ্ঠানত তাল সংগত কৰা যদু বৰাদেৱকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে মই নমস্কাৰ জনাই, এই বয়সত আমি আৰু আপোনালোকক ঢোল বজাই কি সন্তোষ দেখুৱাম, তথাপি জনাই নজনাই ফুপনিত উঠাই এচাপৰ মাৰি শুনালোঁ। এতিয়া মই ঢোলৰ সামৰণি মাৰিম। কৃষ্ণ রাম কৃষ্ণ হরে কৃষ্ণ হরে রাম শ্রীরাম বামন পরশুরাম বুদ্ধ কল্কি নামে দেখ আকৃতি ধৰিলা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম। ইমান পৰে শ্ৰোতাসকলে বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল বিশ্বজিৎ দাসৰ। পুনৰবাৰ সকলোলৈকে ৰঙালীৰ ওলগ জনাই আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা মই দৰ্শনাই এতিয়া বিদায় লৈছো। নমস্কাৰ।